হেল্ল' ক্লাছ 10 আজি আমি তোমালোকৰ সমহীয়া পৰীক্ষাৰ কাৰণে হাফ ইয়াৰলিৰ কাৰণে সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ যি দুটা লেশ্যন তোমালোকৰ আহিব তোমালোকে ইতিমধ্যে জানা যে তোমালোকৰ প্ৰথম আৰু দ্বিতীয় অধ্যায় তোমালোকৰ এক্সামত আহিব সো এই দুইটা লেশ্যনৰ পৰা আমি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ তোমালোকৰ কাৰণে আলোচনা কৰিম গুৰুত্বপূৰ্ণ প্ৰশ্নৰ লগতে গুৰুত্বপূৰ্ণ টপিক কোনবিলাক তোমালোকে চাব লাগিব আৰু য'ৰ পৰা প্ৰায় প্ৰশ্ন সোধা যায় সেইবিলাক আমি আলোচনা কৰিম সো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই আদাৰ্ছ পাৰ্চৰা চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে কণ্টিনিউ পায়ে থাকিবা সো আহা প্ৰথমতে আজি আমি আলোচনা কৰিম বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই পাঠৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট আছে যিবিলাক তোমালোকে চাব লাগিব ঠিক আছে প্ৰথমতে তোমালোকে চাবা যে বংগভংগ কেতিয়া হৈছিল আৰু কাৰ শাসনকালত অৰ্থাৎ তেতিয়া কোন ব্ৰিটিছ ভাইচৰয় আছিল লৰ্ড কাৰ্জন এইবিলাক সৰু সৰু পইণ্ট তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা কুৱেশ্যনবিলাক বনে আৰু তোমালোকে চাব লাগিব যে জাতীয় সাহিত্য আৰু লগতে স্বদেশী আন্দোলনৰ ভূমিকাটো ভালদৰে তোমালোকে চাই পেলাই যাবা তাৰ পৰাও তোমালোকক প্ৰশ্ন দিব পাৰে ঠিক আছে ইয়াৰ পৰা মূল আলোচ্য বিষয়ৰ পৰা আৰু তোমালোকে সৰু সৰু পইণ্টৰ পৰা আজিকালি MCQ হয় সো তোমালোকে সৰু সৰু পইণ্টকেইটা এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে ইয়াৰ পৰা কুৱেশ্যন হৈ যাব পাৰে আৰু লগতে 1773 খ্ৰীষ্টাব্দত ইংলেণ্ড চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন অৰ্থাৎ ৰেগুলেটিং এক্ট কেতিয়া আহিছিল এইটো তোমালোকে ভালদৰে চাবা আৰু লগতে তোমালোকে চাবা ইয়াত মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধি কেতিয়া হৈছিল এইকেইটা পইণ্ট তোমালোকে ভালদৰে চাই পেলাই যাবা ইয়াৰ পৰাও তোমালোকক কুৱেশ্যনবিলাক খুজি দিব পাৰে ঠিক আছে সৰু সৰু পইণ্ট যিবিলাক আছে তাৰ পৰা আজিকালি প্ৰশ্নবিলাক দি দিয়ে ঠিক আছে নেক্সট তোমালোকে চাবা এইটো ৰিজলে যিটো এইটো পেপাৰ হয় ইয়াৰ পৰাও কুৱেশ্যন যোৱাবাৰ আহিছে ইয়াৰ পৰা চাবা কিমান চনত এইটো প্ৰকাশ পাইছিল এইটো তোমালোকে চাবা ঠিক আছে ইয়াৰ পৰা তোমালোকে চাব লাগিব এতিয়া মেইন কুৱেশ্যনকেইটা তোমালোকে চালে এই বংগভংগৰ যিবিলাক আঁচনি বা দফা আছে নহয় এইবিলাক তোমালোকে এতিয়া মষ্ট ইম্পৰ্টেণ্ট হৈ পৰিছে তোমালোকক ষ্টেটমেণ্ট টাইপ MCQ দি পেলাই তোমালোকক সুধি দিব পাৰে এইটো প্ৰথম দফাৰ অন্তৰ্গত হয় নে নহয় তেনেকুৱা টাইপৰো কুৱেশ্যনবিলাক দিয়ে চ' তোমালোকে অলপ পঢ়োঁতে অলপ মনোযোগ দি পেলাই পঢ়িবা সৰু সৰু পইণ্টকেইটা যিবিলাক কোৱা তোমালোকে ভালদৰে এইকেইটা চাবা ঠিক আছে এতিয়া আহিম আমি স্বদেশী আন্দোলনৰ ভিতৰত আমি কি পঢ়িব লাগিব চোৱা স্বদেশী আন্দোলনৰ যিটো ফলাফল হয় তাৰ পাছত এইবাৰৰ কাৰণে যোৱাবাৰ যিটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিছে স্বদেশী আন্দোলনত নাৰীৰ ভূমিকা অৰ্থাৎ মহিলাৰ ভূমিকা ঠিক আছে এইবাৰৰ কাৰণে হাফ ইয়াৰলিৰ কাৰণে তোমালোকে চাব পাৰা জাতীয় শিক্ষা আৰু লগতে জাতীয় সাহিত্য আৰু জাতীয় শিক্ষা এই দুইটাৰ মাজত যিকোনো এটা তোমালোকে এক্সামত আহি যাব পাৰে জাতীয় সাহিত্য বা জাতীয় শিক্ষা ঠিক আছে এইটো দুটা ভালদৰে চাই পেলাই যাবা এই দুটা পইণ্টৰ পৰা কুৱেশ্যন তোমালোকক নিশ্চয় আহিবই আৰু এইটো নাভাবিবা যে তোমালোকৰ স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা ইয়াৰ পৰা কোনো কুৱেশ্যন বনি নাযাব পাৰে কিন্তু ইয়াৰ পৰা আহিব পাৰে কিন্তু বেছি চান্স আছে তোমালোকৰ জাতীয় শিক্ষা আৰু লগতে জাতীয় সাহিত্য এই দুটা পইণ্টৰ পৰা বেছিকৈ তোমালোকৰ কুৱেশ্যনবিলাক আহি যাব পাৰে ঠিক আছে এতিয়া মুছলিম লীগ কেতিয়া প্ৰতিষ্ঠা হৈছিল এইবিলাক সৰু সুৰা পইণ্ট তোমালোকে ভালদৰে চাই পেলাই যাবা স্বদেশী আন্দোলনৰ অৱদান তোমালোকে চাবই লাগিব ইয়াৰ পৰা ঠিক আছে নেক্সট তোমালোকে চাবা কুৱেশ্যন এনচাৰৰ পৰা তোমালোকে কি চাবা ইয়াত চোৱা এই দুটা কুৱেশ্যন সদায় ইম্পৰ্টেণ্ট হয় স্বদেশী আন্দোলনৰ 3টা ফলাফল আৰু 3টা অৱদান স্বদেশী আন্দোলনৰ 3টা অৱদান এইটো দুটাৰ ভিতৰত যিকোনো এটা তোমালোকৰ এক্সামত আহি যাব পাৰে আৰু যিটো মই তোমালোকক কৈছিলোঁ স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণি এইটো কুৱেশ্যনটো তোমালোকৰ আহি যাব পাৰে এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে গুৰুত্বপূৰ্ণ হয় ইম্পৰ্টেণ্ট হয় মই কমন বুলি নকওঁ কিয়নো আহিবই এনেকুৱা নহয় কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকক দি দিব পাৰে ঠিক আছে নেক্সট তোমালোকৰ হ'ব মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম একেই কুৱেশ্যন তোমালোকক এটা সুধিবই অসহযোগ আন্দোলন বা আইন অমান্য আন্দোলন বা ভাৰতীয় আন্দোলন তাৰ পৰা কুৱেশ্যন দিবই কিন্তু অলপ তোমালোকক ট্ৰিকি কৰিবলৈ তোমালোকে ভাৰতীয় জাতীয় সেনা বাহিনী ইয়াৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে ৰাওলাট আইনৰ বিষয়ে ভালদৰে পঢ়ি পেলাই যাবা আৰু তাৰ আগতে তোমালোকে এটা পঢ়িবা এই সত্যাগ্ৰহৰ 3টা প্ৰয়োগ ক'ত কৰিছিল প্ৰথমবাৰৰ কাৰণে মহাত্মা গান্ধী এইবিলাক কথা তোমালোকে ভালদৰে চাই পেলাই নোট কৰি পেলাই যাবা এইবিলাকৰ পৰাও প্ৰশ্ন আজিকালি খুব দিব আৰম্ভ কৰিছে আৰু এইটোতো আগৰ পৰাই কমন এই কুৱেশ্যনটো সত্যাগ্ৰহৰ ওপৰত আগৰ পৰাই কুৱেশ্যনবিলাক বহুত দিয়া হৈছে আৰু তোমালোকে মনত ৰাখিবা নাটাল ইণ্ডিয়ান কংগ্ৰেছ ইণ্ডিয়ান অপিনিয়ন এইবিলাক বাতৰি কাকত হয় কোনে ওলাইছে মহাত্মা গান্ধী এইবিলাক তোমালোকে পইণ্টকেইটা ভালদৰে মনত ৰাখি যাবা এইবিলাকৰ পৰাও প্ৰশ্ন বনি যাব পাৰে জালিৱানৱালাবাগৰ হত্যাকাণ্ড ভালদৰে পঢ়ি পেলাই যাবা
ক'ত কিমান চনত হৈছিল আৰু কাৰ তেতিয়া ব্ৰিটিছ ভাইচৰয় কোন আছিল এইবিলাক গোটেই আজিকালি কুৱেশ্যনবিলাক তাৰ পৰাও দিব পাৰে ঠিক আছে এইবিলাক তোমালোকে ভালদৰে চাবা অসহযোগ আন্দোলন এতিয়া চাবা অসহযোগ আন্দোলনত এটা হৈ পৰে তোমালোকৰ অসহযোগ আন্দোলনৰ সামৰণি কেনেকৈ হৈছিল অৰ্থাৎ তোমালোকৰ চৌৰি চৌৰাৰ যিটো ঘটনা ইয়াৰ পৰাও 2 নম্বৰৰ কাৰণে কুৱেশ্যনটো দিব পাৰে চৌৰি চৌৰাৰ ঘটনা বৰ্ণনা লিখা বা কিবা তেনেকুৱা ধৰণে তোমালোকক আহি যাব পাৰে ঠিক আছে তাৰ পৰাও তোমালোকক কুৱেশ্যনবিলাক বনে প্ৰস্তুত হৈ পেলাই দি দিয়ে আজিকালি সমাজ বিজ্ঞান অলপ ট্ৰিকি কৰিছে কিয়নো তোমালোকে ভালকৈ এতিয়া কিতাপৰ বাহিৰৰ পৰা যিবিলাক কুৱেশ্যন আছে তাৰ পৰা নিদি পেলাই ভিতৰৰ পৰা কুৱেশ্যনবিলাক দিবলৈ আৰম্ভ কৰিছে ঠিক আছে তোমালোকে ভালদৰে এইবিলাক চাবা আৰু তোমালোকে চাবা দ্বিতীয় ঘূৰণীয়া মেজমেলবিলাক ক'ত হৈছিল এইবিলাক তোমালোকে চাবা দাণ্ডি যাত্ৰা কেতিয়া হৈছিল এইবিলাক পইণ্টকেইটা মনত ৰাখিবা খান আব্দুল গফুৰ খাঁ সীমান্ত গান্ধী নামেৰে জনাতে এইবিলাক তোমালোকে ভালদৰে ইয়াৰ পৰা চাবা ঠিক আছে নেক্সট তোমালোকে মই কৈছোঁ ভাৰতীয় জাতীয় সেনা বাহিনী ভালদৰে এই টপিকটো পঢ়ি পেলাই যাবা ইয়াৰ পৰা নিশ্চয় কুৱেশ্যন আহি যাব পাৰে তোমালোকৰ কাৰণে আৰু লগতে ইম্পৰ্টেণ্ট কমন হয় এইটো কৰিম কিংবা মৰিম কোনটো আন্দোলনত দিয়া গৈছিল এই আৰু ক'ৰ পৰা ষ্টাৰ্ট কৰা হৈছিল সেই আন্দোলন আৰু লগতে 42ৰ আন্দোলনক আগষ্ট বিপ্লৱ বুলি কিয় কোৱা হয় এইবিলাক পইণ্ট আগৰ পৰাই ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যন আগৰ পৰাই বনি আহিছে ঠিক আছে এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু নেক্সট কুৱেশ্যনবিলাক চালে এই কুৱেশ্যনটো ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল চৌৰি চৌৰা ঘটনা তাৰ পৰাও কুৱেশ্যন তোমালোকক আহি যাব পাৰে আৰু লগতে সীমান্ত গান্ধী মই কৈছিলোঁ নহয় এইটো তোমালোকে চাই পেলাই যাবা আৰু লগতে তোমালোকে এনেকুৱা ধৰণৰ ঊৰ্ধ্বক্ৰমৰ ভিতৰত যিবিলাক কুৱেশ্যন থাকে বা তোমালোকে পাঠ কৰি থাকোঁতে যদি ঊৰ্ধ্বক্ৰমৰ ভিতৰত কোনো এটা বস্তু তোমালোকে দেখা পোৱা সেইটো তোমালোকে অলপ ফ'কাছ দি পেলাই চাবা তেনেকুৱা আজিকালি খুদি দিয়ে ঠিক আছে ঊৰ্ধ্বক্ৰমৰ ভিতৰত মই আকৌ ৰিপিট কৰিছোঁ তেনেকুৱা টাইপৰ কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাবা এই কথাষাৰো তোমালোকে কোনে কৈছিল এই বাণীটো কোনে কৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে পাব পাৰা লং কুৱেশ্যনো তোমালোকক দি দিব পাৰে চোৱা ঠিক আছে এইবিলাক ভালদৰে তোমালোকে চাই পেলাই যাবা যিটো এইটো মই কৈছিলোঁ সত্যাগ্ৰহ কাক বোলে এইবিলাক তোমালোকে চাবা আইন অমান্য আন্দোলনৰ মূল লক্ষ্যসমূহ এইবিলাক তোমালোকে চাবা আৰু এইটো লাষ্টত ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে চমুকৈ এটি টুকা লিখা ঠিক আছে এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে নেক্সট মই ভিডিঅ'টো তোমালোকৰ ভূগোল খণ্ডৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দেখুৱাই দিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅ' তোমালোকে সোনকালে পাবা ভালদৰে পঢ়া শুনা কৰিবা বেষ্ট অফ লাক